নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ এইচএছ 2024 পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এতিয়া এটাই প্ৰশ্ন তেওঁলোকে প্ৰগ্ৰাম সিলেক্ট কেতিয়া কৰিব পাৰিব এডমিশ্যন কেতিয়া হ'ব ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব যিসকলে সমৰ্থ এডমিশ্যন পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছিলে তেওঁলোকৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' যদি আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰিবৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰা নাই সমৰ্থ পৰ্টেলত গৈ পেলাই আপোনালোকে যদি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই তেনেহ'লে অতি সোনকালে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰক যেহেতু আপোনালোকৰ প্ৰগ্ৰাম সিলেক্ট কৰাৰ ডেট মেৰিট লিষ্ট প্ৰকাশ কৰাৰ ডেট কাৰেকশ্যনৰ ডেট গোটেইখিনি ডেট প্ৰকাশ পাইছে আজি এইটো ভিডিঅ'ত সেইখিনি ডিটেইলছত ক'বলৈকে আপোনালোকক চেষ্টা কৰিম প্ৰথমতে আপোনালোকে নোটিছখন চাই লওক ডেছক্ৰিপশ্যনত লিংকটো দিয়া হৈছে নোটিছখনৰ ডেছক্ৰিপশ্যনৰ লিংকটোৰ পৰা আপোনালোকে নোটিছখন ডাউনলোড কৰি ল'ব পাৰিব মই মেইন পইণ্টকেইটাহে দেখুৱাই দিছোঁ গোটেইখিনি মই দেখুৱাই নাথাকোঁ টাইমলাইনটো দিয়া হৈছে টাইমলাইন ফৰ 4 year দেখিছে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম FYUGP যেহেতু আপোনালোকৰ এতিয়া ডিগ্ৰী কোৰ্সটো 4 বছৰীয়া কৰা হৈছে 4 বছৰীয়াৰ ডিগ্ৰী এডমিশ্যনৰ সকলো টাইমলাইনসমূহ ইয়াত প্ৰকাশ পাইছে নন CUT আৰু CUT সকলোৰে বাবে এখন টাইমলাইন প্ৰকাশ পাইছে যিসকলে CUT নাই দিয়া তেওঁলোকে কেতিয়া এডমিশ্যন ল'ব লাগিব যিসকলে CUT দিছে তেওঁলোকে কেতিয়া এডমিশ্যন ল'ব লাগিব সকলো ডেট প্ৰকাশ পাইছে তে মই সেইখিনি ডিটেইলছত ক'বলৈ চেষ্টা কৰিম প্ৰথমতে আপোনালোকে দেখিছে মোড অফ এডমিশ্যন নন CUT যিসকলে CUT দিয়া নাই কেৱল আপোনালোকে হাই সেকেন্ডাৰী পাস কৰি ৰাখিছে বা সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে CUT এক্সাম নাই দিয়া তেওঁলোকে প্ৰথমতে কি কৰিব লাগিব সক যিসকল প্ৰথম নন CUT তেওঁলোকৰ কথা কোৱা হৈছে তেওঁলোকৰ 27 তাৰিখৰ পৰা 2 জুন 27ৰ পৰা 2 জুনৰ ভিতৰত আপোনালোকে প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব কোনখন ইউনিভাৰ্সিটিত কোনখন কলেজত কোনটো ষ্ট্ৰীমত আপোনালোকে এডমিশ্যন ল'ব হেতু আপোনালোকে 27 মেৰ পৰা 2 জুনৰ ভিতৰত আপোনালোকে সিলেক্ট কৰিব লাগিব হেতু কথা মনত ৰাখক যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰক কিদৰে কৰিব ডিটেইলছত ভিডিঅ দি ৰখা হৈছে আপোনালোকে চাই ল'ব পাৰে 3 আৰু 4 জুনত যিসকলৰ ভুল হৈ গৈছিলে যিকোনো ধৰণৰ ভুল হওক ডকুমেন্ট আপলোড কৰোতে ভুল হওক বা আপোনালোকৰ কিবা ফৰ্ম ফিল আপ কৰোতে ভুল হওক ক্যাটাগৰী কাষ্টটো সিলেক্ট কৰোতে যদি ভুল হৈছে নাম ফাদাৰ নেম এড্ৰেছ যিকোনো যদি ভুল হৈছিলে তেনেহলে আপোনালোকে 3 আৰু 4 জুন তাৰিখে কাৰেকশ্যন কৰিব পাৰিব তাৰ পাছত নোৱাৰে কিন্তু হেতু কথা মনত ৰাখিব কেৱল 3 আৰু 4 জুনহে ডেট দিয়া হৈছে 3 আৰু 4 জুনত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব কাৰেকশ্যন উইন্ডোটো ওপেন হ'ব আপোনালোকে সেই 3 আৰু 4 তাৰিখে আপোনালোকে যি ভুল হৈছিলে কাৰেকশ্যন কৰি ল'ব 5 আৰু 9 জুনৰ ভিতৰত আপোনালোকৰ কি হ'ব 5 আৰু 9 জুনৰ ভিতৰত একাডেমিক স্কেনিং বাই HEIS অৰ্থাৎ HEIS মানে হৈছে হায়াৰ সেকেন্ডাৰী এডুকেশ্যন ইনষ্টিটিউট আপোনালোকৰ দেখিছে আপোনাৰ যিখন ইনষ্টিটিউটত আপোনালোকে এডমিশ্যনটো লৈছে সেই ইনষ্টিটিউটখনে আপোনাৰ একাডেমিক স্কেনিং কৰিব অৰ্থাৎ আপোনাৰ ডকুমেন্টখিনি ঠিকে হৈছে নে নাই আপুনি ডকুমেন্ট ঠিকে আপলোড কৰিছে নে নাই সেইখিনি আপোনালোকৰ চেক কৰিব ভেৰিফাই কৰিব তাৰ পাছত 10 জুন তাৰিখে আপোনালোকৰ প্ৰথম যিখন মেৰিট লিষ্টখন প্ৰকাশ পাব দেখিছে প্ৰিপাৰেচন এণ্ড পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট অৰ্থাৎ যিখন প্ৰথম মেৰিট লিষ্ট আপোনালোকৰ সেইখন 10 জুন তাৰিখে প্ৰকাশ পাব 10 জুন তাৰিখে যিখন মেৰিট লিষ্ট প্ৰকাশ পাব যিসকলৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিব তেওঁলোকে 11 আৰু 12 জুনত অৰ্থাৎ 10 তাৰিখে আপোনাৰ নাম প্ৰকাশ পাইছে আপুনি 11 আৰু 12 জুন তাৰিখে গৈ পেলাই আপুনি এডমিশ্যন ল'বগে লাগিব আপোনাৰ সেইখন ইনষ্টিটিউটত যিখন ইনষ্টিটিউটত আপুনি সিলেক্ট হৈছে সেই ইনষ্টিটিউটত গৈ পেলাই আপোনালোকে এডমিশ্যন ল'বগে লাগিব দিছে এডমিশ্যন অফ এপ্লিকেন্ট ইন দা ফাৰ্ষ্ট মেৰিট লিষ্ট অৰ্থাৎ আপোনাৰ 10 তাৰিখে মেৰিট লিষ্ট প্ৰকাশ পাব আপোনালোকৰ 11 12 তাৰিখে আপোনালোকৰ এডমিশ্যন হৈ যাব সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ পাব আপোনালোকৰ 13 জুন তাৰিখে সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাব আৰু 15 আৰু 16 জুনত গৈ পেলাই আপোনালোকে সেকেন্ড মেৰিট লিষ্টত যিখিনি সিলেক্ট হৈছে তেওঁলোকে এডমিশ্যনটো ল'বগে লাগিব ইয়াত দিছে 13 জুনত আপোনাৰ সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাব 14 আৰু 15 জুনত সেকেন্ড মেৰিট লিষ্টত যিসকলৰ নাম আহিছে তেওঁলোকে এডমিশ্যন ল'বগে লাগিব তাৰপিছত ঠিক তেনেদৰে 16 জুনত পুনৰ আপোনালোকৰ থাৰ্ড মেৰিট লিষ্টখন প্ৰকাশ পাব আৰু 18 আৰু 19 জুনত আপোনালোকৰ থাৰ্ড মেৰিট লিষ্টত সিলেক্ট হোৱা ষ্টুডেণ্টখিনিয়ে গৈ পেলাই এডমিশ্যনটো ল'বগে লাগিব দেখিছে কেৱল মাত্ৰ তিনিখন মেৰিট লিষ্ট প্ৰকাশ পাব ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰকাশ পাব আপোনালোকৰ 10 জুন তাৰিখে সেকেন্ডখন প্ৰকাশ পাব 13 জুনত আৰু থাৰ্ডখন প্ৰকাশ পাব 16 জুনত বাকি আপোনালোকৰ 18 আৰু 19 জুনত যিসকলে থাৰ্ড মেৰিট লিষ্টত সিলেকশ্যন হৈছে তেওঁলোকৰ এডমিশ্যন হ'ব তাৰ পাছত আৰু 20 আৰু 22 জুন দেখিছে দুদিন সময় দিয়া হৈছে 20 আৰু 22 জুনত আপোনালোকৰ স্পট এডমিশ্যন হ'ব মানে আপোনালোকৰ যদি কোনোবা থাকি গ'ল এডমিশ্যন ল'বলৈ অৰ্থাৎ ফাৰ্ষ্ট মেৰিট লিষ্টত আপুনি সিলেকশ্যন হ'ল কিন্তু এডমিশ্যনটো ল'বগে নোৱাৰিলে তেওঁলোকে 20 আৰু 22 জুন তাৰিখে এডমিশ্যনটো ল'বগে পাৰিব দেখিছে ইয়াত দিয়া হৈছে আপোনালোকৰ 20-22 জুনত আপোনালোকে স্পট এডমিশ্যন ল'ব লাগিব ডাইৰেক্ট আপোনালোকে ইনষ্টিটিউটত গৈ এডমিশ্যন ল'ব লাগিব যিসকল বাদ পৰি গৈছিলে এটো কথা মনত ৰাখিব ফাৰ্ষ্ট মেৰিট লিষ্টত যদি আপুনি নামটো লগালে বা আপোনালোকৰ 11 আৰু
12 জুনত আপুনি যাব নোৱাৰে ইনষ্টিটিউটত তেতিয়া আপোনালোকে 20-22 তাৰিখে গৈ পেলাই স্পট এডমিশ্যন ল'বগৈ লাগিব এইখিনি আছিল নন সিইউটিৰ বাবে যিসকলে সিইউটি এক্সাম নাই দিয়া তেওঁলোকৰ বাবে এইখিনি টাইম টেবুল আছিলে তেওঁলোকে এইখিনি ডেটত আপোনালোকৰ প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব আপোনালোকৰ এডমিশ্যন হ'ব তাৰ পাছত আছে আপোনালোকৰ পোষ্ট এডমিশ্যন আন্ডাৰ নন সিইউটি পোষ্ট এডমিশ্যন মানে কি হৈছে শুনক আপোনালোকৰ এডমিশ্যনটো কনফাৰ্ম হোৱাৰ আগতে আপোনালোকৰ দুদিনমান আপোনালোকৰ ইনষ্টিটিউটত মতা হ'ব আপোনালোকক ডেমো ক্লাছ দিয়া হ'ব আপোনালোকৰ গুটেখিনি তথ্য কোৱা হ'ব আপোনালোকৰ 4 ইয়াৰ গ্ৰেজুৱেচন প্ৰগ্ৰামটো কেনেকুৱা হয় কি কথা পেপাৰ সিলেক্ট কৰা এই গুটেখিনি আৰম্ভ হ'ব দেখিছে পোষ্ট এডমিশ্যন আন্ডাৰ নন সিইউটি সকলৰ 24 আৰু 29 জুনত আপোনালোকৰ কি হ'ব ইন্ডাকশন প্ৰগ্ৰাম হ'ব আপোনালোকক বুজাব গুটেখিনি তথ্য তাৰ পাছত 5 আৰু 10 আগষ্টৰ ভিতৰত কি হ'ব ডেমো ক্লাছ হ'ব 5 আগষ্টৰ পৰা 10 আগষ্টৰ ভিতৰত আপোনালোকৰ ডেমো ক্লাছ দিয়া হ'ব কোৰ আইএন কমন কোৰ্স আপোনালোকৰ যেটো মেজৰ বুলি কোৱা হয় যেটো কোৰ বুলি কোৱা হয় সেই সাবজেক্টটো আৰু বাকি সাবজেক্টখিনিত আপোনালোকৰ ডেমো ক্লাছ দিয়া হ'ব যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়া আপোনালোকে যেটো কোৰ বা আপোনালোকে কমন কোৰ্স লম বুলি ভাবিছে যদি হেতু চেঞ্জ কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে 12 আৰু 14 আগষ্টত আপোনালোকে কৰিব পাৰিব 12 আৰু 14 আগষ্ট দিয়া হৈছে পেপাৰ সিলেক্ট কৰা কোৰ্স সিলেকশন ইন সমৰ পোৰ্টেল অৰ্থাৎ আপোনালোকৰ ডেমো ক্লাছ হোৱাৰ পাছত আপোনালোকৰ পেপাৰ সিলেকশন কৰাটো দিছে যদি আপোনালোকৰ ডেমো ক্লাছটো কৰি ভাল লাগে বা হেখন পেপাৰ কৰি ভাল লাগিছে তেতিয়া আপোনালোকে 12 আৰু 14 আগষ্টৰ তাৰিখত আপোনালোকে পেপাৰ সিলেকশন কৰিব পাৰিব কোৰ্সটো সিলেকশন কৰিব পাৰিব বাকি সিইউটি সকলৰ বাবেও সেম প্ৰসেস কিন্তু ডেটখিনি অলপ হালসলনি কৰা হৈছে নন সিইউটি সকলৰ 16 আগষ্টৰ পৰা সম্পূৰ্ণ ক্লাছ আৰম্ভ হৈ যাব ফুল ক্লাছ আৰম্ভ হৈ যাব 16 আগষ্টৰ পৰা আপোনালোকৰ কলেজ ষ্টাৰ্ট হৈ যাব নন সিইউটি সকলৰ দেখিছে আপোনালোকে 1-2 জুলাইত আপোনালোকৰ প্ৰগ্ৰাম সিলেকশন আৰম্ভ হ'ব 1 আৰু 2 জুলাইতহে আপোনালোকৰ প্ৰগ্ৰাম সিলেকশন আৰম্ভ হ'ব 3-4 জুলাইত কাৰেকশন খোল খাব 5-8 জুলাইৰ ভিতৰত আপোনালোকৰ একাডেমিক স্ক্যানিং কৰা হ'ব সকলো সেম প্ৰসেস নন সিইউটি সকলৰ বাবেও সিইউটি সকলৰ বাবেও কিন্তু আপোনালোকৰ ডেটসমূহ অলপ বেলেগ 9 জুনত আপোনালোকৰ ফাৰ্স্ট মেৰিট লিষ্ট প্ৰকাশ পাব 10-11 জুলাইত আপোনালোকৰ ফাৰ্স্ট মেৰিট লিষ্টত যি সকল সিলেক্ট হৈছে তেওঁলোকৰ এডমিশন হ'ব 12 জুলাইত সেকেন্ড মেৰিট লিষ্ট 16 জুলাইত থাৰ্ড মেৰিট লিষ্ট এখিনি দেখিছে আপোনালোকে সেম প্ৰসেস হয় আপোনালোকৰ 19-20 জুলাইত আপোনালোকৰ স্পট এডমিশন হ'ব যি সকল বাদ পৰি গল তেওঁলোকে ডাইৰেক্ট গৈ প্লাই 19 আৰু 20 জুলাইত এডমিশনটো লবগে পাৰিব তাৰ পিছত আপোনালোকৰ আৰু এটা ডেট বান্ধি দিয়া হৈছে 29 and 31 জুলাই ফাইনেল স্পট এডমিশন ফৰ both নন সিইউটি হক সিইউটি হক আপোনালোকে দুইটা ক্যাটাগৰি গৈ পেলাই আপোনালোকে 19 আৰু 31 জুলাইত এডমিশন লবগে পাৰিব যদি বাদ পৰি গৈছে যদি আপোনালোকে মেৰিট লিষ্টত সিলেকশন হল আপোনালোকে এডমিশন নললেগে তেনেহলে চিন্তা কৰিব নালাগে আপোনালোকে 29 আৰু 31 জুলাইত গৈ পেলাই 31 জুলাইত এই তিন দিন সময় দিছে গৈ পেলাই আপোনালোকে স্পট এডমিশন লব পাৰিব আপোনাৰ ইনষ্টিটিউচনত গলেই হল ডকুমেন্টখিনি লৈ তেতিয়া আপোনালোকে এডমিশনটো লব পাৰিব এইখিনি আছিল টাইম টেবুল যদি আপোনালোকৰ কিবা খুদিবলগীয়া থাকে কমেন্ট কৰি জনাব প্ৰগ্ৰাম সিলেকশনৰ মই ভিডিও বনাই দিম আপোনালোকে কিদৰে প্ৰগ্ৰাম সিলেক্ট কৰিব পাৰিব তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে লগালগ আপোনালোকে ভিডিওসমূহ লাভ কৰে যদি আপোনালোকে এতিয়ালৈকে ৰেজিষ্ট্ৰেচনটো কৰা নাই সোনকালে ৰেজিষ্ট্ৰেচনটো কৰি লওক অলৰেডি মই ডিটেইলছত ভিডিও বনাই দি ৰাখিছো কিদৰে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপোনালোকে ডেসক্ৰিপচনৰ লিংকটো দি ৰখা আছে আপোনালোকে সেই ভিডিওটো চাই ল'ব পাৰে এটা বহুতে খুদি আছিল ফ্ৰী এডমিশন মই পামনে কি কৰিলে মই ফ্ৰী এডমিশন পাম ইনকাম সাৰ্টিফিকেট লাগিব না নালাগে হেতু ওপৰটো নোটিছখনত কোৱা হৈছে এটা পইণ্ট মই সেই পইণ্টটো আপোনালোকক দেখুৱাই দিছো বাকিখিনি আপোনালোকে চাই ল'ব এবাৰ আপোনালোকৰ 10 নম্বৰ পইণ্টত কোৱা হৈছে দেখিছে 10 নম্বৰ পইণ্টত আপোনালোকক কোৱা হৈছে যদি আপোনালোকক ফ্ৰী ৱেভাৰ স্কিমৰ আন্ডাৰত আহিব লাগে আপুনি তেনেহলে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট লাগিবই ইনকাম সাৰ্টিফিকেটখন আপোনালোকৰ সাৰ্কল অফিচৰ পৰা এপ্ৰুভ হ'ব লাগিব হেণ্ড ৰিটেন হলে নহব আৰু বিলো 2 লাখ অৰ্থাৎ 2 লাখতকে এনুৱেল ইনকাম আপোনালোকৰ তলত থাকিলেহে আপোনালোকে ফ্ৰী ৱেভাৰ স্কিমটো আন্ডাৰত পৰিব যদি কিছুমানৰ পুৰণা ইনকাম আছে তেনেহলেও আপোনালোকৰ ৰিজেক্ট কৰি দিয়া চান্স থাকে আপোনালোকৰ সম্পূৰ্ণ ইনষ্টিটিউটৰ ওপৰত আপোনালোকৰ ইনষ্টিটিউটে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট ভেৰিফাই কৰিব আপোনাৰ ডকুমেন্টখিনি ভেৰিফাই কৰিব তাৰ পাছতে আপোনালোকক ফ্ৰী ৱেভাৰ স্কিমটো দিয়া হ'ব যদি আপোনালোকৰ ৰেচন কাৰ্ড থাকে তেতিয়াও পাৰিব কিন্তু ইনষ্টিটিউটে আপোনালোকৰ ভেৰিফাই কৰিব লাগিব ইনষ্টিটিউটে আপোনালোকৰ ইনকামটো চাব যদি 2 লাখৰ তলত হয় তেতিয়াহে আপোনালোকক এপ্ৰুভ কৰিব এটো আছিল আজি ভিডিও পৰৱৰ্তী ভিডিওসমূহ পাবৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছেন